খুবেই ভাল লাগিছে। ৪ৰ্থ সংখ্যক চিনাতলী অৰণ্যম ট্ৰাষ্টে এবাৰ যে বৃহৎ আয়োজন কৰিছে, আমি অতিকৈ সুখী। আৰু বহুত বিভিন্ন জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। সকলো দলকে শুভেচ্ছা জনাইছোঁ আৰু সকলোকে আকৌ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে দেখিছে যিহেতু ইয়াত আমাৰ সনাতন ধৰ্মৰ ৰাইজৰ জনসমাগম ঘটিছে আৰু ইয়াৰ দ্বাৰা আজি আমি যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকক এটা আধ্যাত্মিক দিশত আমি আগুৱাই নিবলৈ এই ধৰণে প্ৰচেষ্টা এনেকুৱা প্ৰচেষ্টা আমি মানে আজি শলাগ লৈছোঁ। আমি গোলাঘাট অৱতাৰ নাট্যগোষ্ঠী আজি বহু বছৰ ধৰি কৰি আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ আমি ভাতৃবোধো নাটক কৰিছোঁ। বহুত ভাল লাগিছে কৰি। আশীৰ্বাদ কৰিব সকলো যাতে ভালদৰে পাৰ হৈ যায়। আমি ভাতৃবোধো কৰিছোঁ। নিশ্চয়কৈ ইতিমধ্যে আপোনালোকে দেখিছে যে অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা ৪ৰ্থ সংখ্যক সদৌ-অসম ভাওনা প্ৰতিযোগিতা এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ৩৩টা ভাওনা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে ১৮ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে এই প্ৰতিযোগিতাখনে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি ১৩ নম্বৰটো দিন আৰু এই ১৩ নম্বৰ দিনত ইতিমধ্যে গোলাঘাট জিলাখনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমবেত হৈছে। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঐতিহাসিক চিনাতলী অঞ্চলত আৰু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে বুলি ক'ব লাগিব। আৰু ৬ জানুৱাৰীত আমি সামৰণি অনুষ্ঠান হিচাপে অনুষ্ঠিত কৰিছোঁ আৰু সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰ দেৱ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক জাহিৰ হুছেইনকে ধৰি অসমৰ মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, অজন্তা নেওগকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আৰু উক্ত কাৰ্যসূচীত আমি মৌনোত্তৰভাৱে এবাৰ অৰণ্যম ট্ৰাষ্টৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া প্ৰয়াত জিতেন বুবুল শইকীয়াক মৌনোত্তৰভাৱে আমি অৰণ্যম বঁটা প্ৰদান কৰিম। তাৰ সমান্তৰালভাৱে আমি যোৱা ১৬ বৰ্ষত আমি প্ৰথমবাৰৰ বাবে অগ্নিগড় বঁটা প্ৰদান কৰিছিলোঁ আৰু এইবাৰ এগৰাকী সত্ৰাধিকাৰ প্ৰভুক এবাৰ আমি ৪ৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ মুকলি সভাত আমি অৰণ্যম বঁটাৰে অগ্নিগড় বঁটাৰে ইতিমধ্যে সন্মান কৰিবৰ বাবে ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ এই যি অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত সদৌ অসম ভাওনা প্ৰতিযোগিতা এক অন্য ৰূপ ধাৰণ কৰিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতপ্ৰাণ বৈষ্ণৱবিদক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু অনাগত দিনত অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত লগতে আমাক অৰণ্যম ট্ৰাষ্ট আগুৱাই যোৱাৰ ক্ষেত্ৰত সমূহ অসমবাসী ৰাইজৰ লগতে গোলাঘাটবাসী ৰাইজৰ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটি প্ৰচাৰ আৰু প্ৰসাৰ ক্ষেত্ৰত আপোনালোকে যি বলিষ্ঠ ভূমিকা পালন কৰিলে তাৰ বাবে আমি ND24 প্ৰত্যেকগৰাকী ব্যক্তিক আৰু সাংবাদিকক আমি ধন্যবাদ জ্ঞাপন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।